রাস্তা চাই ঢোকাত পড়ে যায়, নহলে কোনো গন্ধত পড়ে যায়। কিন্তু আমার এই রাস্তাটু আমি এনেকুৱা অৱস্থাত আছো যে এই ৰাস্তাটো ধুবুৰী লোকসভা সমষ্টি, গুৱাহাটী লোকসভা সমষ্টি, জলেশ্বৰ বিধানসভা সমষ্টি আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি সংলগ্ন হৈছে। কিন্তু আমি যিসকল প্ৰতিনিধিক আমাৰ ভোটৰ মাধ্যমে নিৰ্বাচিত কৰি পঠাওঁ, তেওঁলোকে এই ৰাস্তাটো লৈ বিধানসভাতে হওক বা লোকসভাতে হওক এই প্ৰতিনিধিসকলে কোনো ধৰণৰ কোনো বক্তব্য ৰাখা নাই। আৰু সমষ্টি যেতিয়া ডেলিগেশ্যন হৈ গ'ল, ডেলিগেশ্যন হোৱাৰ পিছত আমি লক্ষ্য কৰিছো যে এই ৰাস্তাটো বিধানসভা সমষ্টিত পৰিছে দুটা আৰু লোকসভা সমষ্টিত দুটা লোকসভা সমষ্টিত পৰিছে। তাৰ কাৰণে এই ৰাস্তাৰ ওচৰে পাজৰে আমি যি আপামন জনসাধাৰণ আছো, এতিয়া বিভিন্ন এই ৰাজনৈতিক লিডাৰ বিলাকৰ আমি ভোটাৰ হিচাপে পৰিগণিত হৈ আছো। এখন সভ্য সমাজৰ মানুহ হিচাপে আমাক তেওঁলোকে ব্যৱহাৰ কৰা নাই। গতিকে বন্ধুসকল, আমাৰ এই যে ৰাস্তাটো, এই ৰাস্তাটো লৈ যোৱা বছৰ 2024 চনৰ নৱেম্বৰ মাহত মাৰকুলা হাইস্কুলত এই অত্ৰ অঞ্চলৰ ৰাইজক লৈ ভগৱান মালামাৰা PWD ব্লক পেভিং ৰোড ৰিকনষ্ট্ৰাকশ্যন ডিমাণ্ড কমিটি নামেৰে এখন কমিটি আমি গঠন কৰিছিলো। আৰু এই তেতিয়াৰ পৰাই এই কমিটিয়ে আমি কৃষি মহোদয়ক মেমৰেণ্ডাম দিছো। আমি বিভিন্ন আমাৰ PWD অফিচৰ লগত আমি যোগাযোগ কৰিছো, কিন্তু আমি কোনো কাণ সাৰ পোৱা নাই। তেওঁলোকৰ পৰা এই ৰাস্তাৰ তেওঁলোকৰ হাতত কোনো পৰৱৰ্তী এই ৰাস্তাৰ কোনো কথা তেওঁলোকৰ ওচৰত নাই। গতিকে আমি কমিটিয়ে আজি বাধ্য হৈ এই অৱস্থান ধৰ্মঘটৰ নিচিনা কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছো। আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী, PWD মন্ত্ৰী, আমাৰ DC মহোদয়, আমাৰ দুয়োখন লোকসভা সমষ্টিৰ সাংসদ মহোদয়, আমাৰ দুখন সমষ্টিৰ MLA মহোদয়ক আমি আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আহ্বান জনাইছো যে এই ৰাস্তাটো ভগৱান মালামাৰা ৰাস্তাটো এইটো এটা লাইফ লাইন। এই ৰাস্তাৰে প্ৰত্যেক দিন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতি 12টালৈকে আমাৰ গোৱালপাৰা চিভিল হস্পিটেলত যাব লগা হয়। দুখীয়া খাটি খোৱা মানুহখিনি আমাৰ সীমান্তৱৰ্তী ৰাজ্য মেঘালয়ত বিভিন্ন ধৰণৰ ব্যৱসা বাণিজ্য কৰিবলৈ যাওঁতে তেওঁলোকে আজি এনেকুৱা বিপদত পৰিছে, ব্যৱসা বাণিজ্য কৰিব পৰা নাই। আজি আমাৰ মাহঁতে যেতিয়া ডেলিভাৰী হয়, তেওঁলোকৰ যেতিয়া প্ৰেগনেণ্ট অৱস্থাত তেওঁলোকৰ বিভিন্ন চেকআপৰ কাৰণে আমাৰ মাৰকুলা মডেল হস্পিটেলে হওক, ভগৱান ৰাজজিত চিকিৎসালয় হওক, এইবিলাক লৈ যাওঁতে কেতিয়াবা পিলপিলিবিলাক বা এই টেম্পোবিলাক এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰিণত হৈছে। গতিকে আজিৰ এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলক আমি আহ্বান জনাইছো, আপোনালোকে অনতি পলমে 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে এই ৰাস্তাৰ কাম অবিলম্বে পকীকৰণৰ ব্যৱস্থা কৰক। আৰু যদি ব্যৱস্থা নকৰে আমি অনাগত দিনত এই কমিটিৰ নেতৃত্বত আৰু দুৰ্বাৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হম। আমি প্ৰয়োজনত এই ৰাস্তা অৱৰোধ কৰাৰ নিচিনা কাৰ্যসূচী আমি হাতত লম। গতিকে আজি আমি আকৌ এবাৰ আমাৰ কৰ্তৃপক্ষক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি সকলো সময় টম্বলি মাৰি থাকে, এই ৰাজ্যৰ উন্নয়নৰ কথা কৈ থাকে, এই ৰাজ্যৰ উন্নয়নৰ পকৰা স্বৰূপ আহি আপুনি ভগৱান মালামাৰাৰ এই হাতী সত্ৰ লৈ যোৱা, শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা এই হাতী সত্ৰলৈ আহি এবাৰ চাই যাওক কিমান উন্নয়ন আপোনাৰ সমষ্টিত হৈছে বা আপোনাৰ ৰাজ্যৰ কিমান উন্নয়ন হৈছে। গতিকে আপুনি অতি সত্তৰ এই ৰাস্তাখন পকীকৰণৰ ব্যৱস্থা কৰি আমাৰ এই অত্র অঞ্চলৰ ৰাইজক সকাহ দিব বুলি আহ্বান জনাই মই মোৰ চমু বক্তব্য ইয়াতে শেষ কৰিছো। আৰু এই আন্দোলনত যিসকল ৰাইজে কাম বন বাদ দি ইয়াত অংশগ্ৰহণ কৰিছে, আমি আমাৰ কমিটিৰ পক্ষৰ পৰা এই সংগ্ৰামী বন্ধুসকললৈ আকৌ এবাৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে শেষ কৰিছো। ইনকলাব জিন্দাবাদ, মেহনতি